সদনত দিয়া তথ্য উপলুঙা নকৰিব। ভগৱানে আপোনাক সুমতি দিয়ক। সদনত গোহালিৰ দৰে পৰিৱেশ কৰাৰ বাবে অধ্যক্ষ মহোদয়ে ব্যৱস্থা লওক। ছাৰ, মোৰ কথাটো হ'ল যে মৰগীয়া বানচ যে দিছে তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, আমাৰ কৰ্মচাৰীসকলক। কিন্তু মৰগীয়া বানচ দিব লাগে জানুৱাৰী মাহৰ পৰা। গতিকে অসমৰ সকলো কৰ্মচাৰী মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিব লাগে বুলি মই আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰস্তাৱ দিছোঁ। আৰু মই আশা কৰোঁ যে আমাৰ সকলো বিৰোধী দলেও ছাপোৰ্ট আছেনে নাই বাৰু বিৰোধী দলৰ সকলোৰে? জানুৱাৰী মাহৰ পৰা দিব লাগে। আৰু লগতে মই ভাবোঁ যে শাসক দলেও ছাপোৰ্ট দিব লাগে। মোৰ প্ৰশ্নটো হ'ল যে মৰগীয়া বানচ, ছাৰ শেষ কৰি দিলোঁ, হয়, মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিবৰ কাৰণে কৰ্মচাৰীসকলে বহুত কষ্ট কৰে, তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু OPS এইটো ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰখিনিক দিব, আগৰখিনি এনে পায়েই, তাৰ কাৰণে আকৌ ছাৰ্ভে কৰাৰ দৰকাৰ নাই। এইবিলাক মিছা কথা লিখি এনেই কাগজখন নষ্ট কৰিছে। তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে। আমাক NPS নালাগে, OPS লাগে, কৰিব নে নকৰে? মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ মজিয়াত যেতিয়া আমি তথ্য দিওঁ, এই তথ্যবিলাক এই ধৰণে উপলুঙা কৰাটো উচিত নহয়। মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ কৰিম যে আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ, আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে, আপুনি সেই ব্যৱস্থালৈ যাব। কিন্তু বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নক'ব। আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, এইবিলাকৰ যাতে সুমতি আহে, কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, যাতে আৰু তেওঁ যেনেকে চৰকাৰক দিব কয়, তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি যাতে আমাৰ ৰাইজেও শিক্ষা দিব লাগে নে নাই? সেইকাৰণে লাজ পাব লাগে নে নাই? অসমৰ কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে, ধন্যবাদ জনাইছোঁ। কিন্তু সমানে নিজৰ ক্ষেত্ৰত সুন্দৰভাৱে থাকক যে তেওঁ গৈ নিজৰ যাতে ৰাইজক সেই ধৰণৰ মৰমখিনি দিয়ে। Question number Zakaria Ahmed. উপস্থাপন করা হয়েছে। Zakaria Ahmed. মাননীয় অধ্যক্ষ মহোদয়, এই ধৰণৰ সদনক একেবাৰে এখন গোহালি সদৃশ পৰিৱেশ কৰা যি পৰিৱেশ কৰে, এই পৰিৱেশৰ কাৰণে তেখেতক কঠোৰ ব্যৱস্থা ল'ব লাগে। গগৈ যি দিব লাগে আমি দিম, আপোনাৰ কাৰণে নহয়, আমি চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে দিম। যুদ্ধংদেহী ৰূপত দেখা গ'ল শিৱসাগৰ সমষ্টিৰ বিধায়ক আৰু বিত্ত তথা বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। চৰকাৰী কৰ্মচাৰীক চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মাৰগীয়া বানচ প্ৰদান কৰিবনে নাই বুলি অখিল গগৈয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক উদ্দেশ্যি প্ৰশ্ন কৰাৰ পাছতে মন্ত্ৰীগৰাকীয়ে তেওঁক উভতি ধৰি কয় যে অখিল গগৈৰো কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান আছে। অৰ্কিড পাৰ্কৰ পৰা আৰম্ভ কৰি এই প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীকো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই প্ৰসংগটো টানি অনাৰ পাছত দুয়োগৰাকীৰ মাজত চলা বাকবিতণ্ডাই সদনৰ আন কাম কাজত ব্যাঘাত জন্মায়। পৰস্পৰে পৰস্পৰক উদ্দেশ্যি বাক্যবান নিক্ষেপ কৰি থকাৰ মাজতে বিধানসভাৰ অধ্যক্ষই প্ৰশ্নোত্তৰ শিতানৰ সূচী অনুসৰি আন এগৰাকী বিধায়কক তেওঁক প্ৰশ্নটো উত্থাপন কৰিবলৈ অনুৰোধ জনায়। আনহাতে বিধানসভাত অখিল গগৈক তীব্ৰ কটাক্ষ মন্ত্ৰী অজন্তা নেওগৰ। অজন্তা নেওগে ক'লে, অখিল গগৈৰ সমষ্টিটো ইমান অপৰিষ্কাৰ, পৰ্যটক কেনেকৈ আহিব? বা আমি নদী পৰ্যটন, আপোনাৰ কথাখিনি আপোনাক শুনিবলৈ কৈছোঁ।
আপোনাক শুনিবলৈ কৈছো কাৰণ বাইদেউ সেইটো আপুনি কৰিব লাগে, আমাক শুনাই থাকিলে কি হ'ব? আপোনাক হ'ব, এইকাৰণে এটা কৰিবলৈ বাথৰুম কৈছো। নাই ৰাস্তাত যাওঁতে, গগৈ অধ্যক্ষ মহোদয়, প্লিজ অধ্যক্ষ মহোদয়, আমাক সেইটো বনাব লাগে বুলি আমাক শুনাই থাকিলে কি হ'ব? বহক অধ্যক্ষ সেইটো মহোদয়, বনাই দিলে খেলা খতম। ছাৰ এগৰাকী মহিলা মন্ত্ৰীক সন্মান জনাব লাগে। ঠিক অ মন্ত্ৰী মহিলা থাকে নেকি? আরে মন্ত্ৰী মহিলা থাকে নেকি? প্লিজ প্লিজ অ মহিলাসকলক আপোনালোকে তলত ৰাখে তাৰমানে, মহিলাসকলক তলত ৰাখে তাৰমানে। আপুনি বহক, আহিয়ে বিতৰ্ক মইতো ভাবো যে বাইদেউ বহুত ওপৰত, গগৈ মইতো ভাবো যে ইয়াত বহুত মন্ত্ৰীতকে বাইদেউ বহুত ওপৰত। বহক মহিলাসকলে আন্দোলন কৰিবলৈ খালি ব্যৱহাৰ কৰে তেওঁ। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়ক মোক ক'বলৈ দিয়ক। ঠিক। অখিল গগৈ ডাঙৰীয়া, আপোনাক মই এইকাৰণে কৈছোঁ, আপোনাৰ সমষ্টিলৈ মই গৈছিলোঁ অধ্যক্ষ মহোদয়। মই দুখেৰে ক'ম, মই যে আজি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাখিনি কৈছোঁ, তেখেতৰ সমষ্টিত মই বহুবাৰ যেতিয়া তেখেতৰ সমষ্টিত ইমানেই অপৰিষ্কাৰ অৱস্থা ভাবিব নোৱাৰা, যিবিলাক মানে আজি তেখেতৰ ৰংঘৰ আছে বা বিভিন্ন ধৰণৰ থানবিলাক আছে, ইমানে অপৰিষ্কাৰ অৱস্থা, তালে দেশী বিদেশী পৰ্যটক কেনেকে আহিব? অ বাইদেউ, এজন বিধায়ক ৰংঘৰ তলাতলঘৰ মই চিকচিকীয়া কৰি ৰাখিছো। আপোনাৰ দায়িত্ব আছে। আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে। আপোনাৰ গগৈ, দায়িত্ব আছে, please, আপোনাৰ please, নিজৰ চহৰখন বিজেপি পৌৰসভাই শিৱসাগৰ টাউনখন একদম লেতেৰা কৰি দিলে। বহক অধ্যক্ষ মহোদয়, মই বহক প্লিজ আপোনাক এইখিনিয়ে কথা ক'ব ৰিভাৰ্ট কৰিব, বিচাৰিছোঁ ৰিভাৰ্ট যে কৰিব। পৰ্যটন মন্ত্ৰী হিচাপে মই বিচাৰিম, অধ্যক্ষ মহোদয়, আন্তৰিকতাৰে বিচাৰিম যে প্ৰত্যেকবিলাক বিধায়কে তেওঁলোকৰ নিজা সমষ্টিত পৰ্যটনৰ সমল থকা ঠাইবিলাক যাতে নিজা উদ্যোগ গ্ৰহণ কৰি সেইবোৰ কৰিবলৈ চেষ্টা কৰে। মোৰ সেইটোৱে কথা আছিল। গতিকে নদী পৰ্যটনলৈ আহিছোঁ অধ্যক্ষ মহোদয়। ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই যিখিনি কথা কৈছে, চৰ পৰ্যটনৰ কথা কৈছে, মই যে ক'লোঁ যে সংজ্ঞাটো বাঢ়িছে, গতিকে বিভিন্ন ধৰণৰ সংজ্ঞা কৰিব পাৰে। তাত তেখেতে কৈছে ৰাস্তা এটা যদি নদীৰ কাষে কাষে ৰাস্তাটো বহল কৰি তাত গছ ৰুৱে, সেইটো এটা পৰ্যটনৰ মানে সমল হ'ব পাৰে। গতিকে মই অনুৰোধ জনাইছোঁ তেখেতসকলক। আৰু দ্বিতীয়তে কৈছোঁ যে আমাৰ যিবিলাক আঁচনি আছে, সেই আঁচনিবিলাক বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছে, আৰু সেই ক্ৰাইটেৰিয়াত যদি আপোনাৰ চৰ পৰ্যটনৰ কিবা আঁচনি আমি গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আপোনাৰ অঞ্চলটোকো আমি সামৰি ল'বলৈ চেষ্টা কৰিম। ধন্যবাদ। নিউজ ডেস্ক রিপোর্ট, এ নিউজ 24/7।